এখন তামোলৰ বাগান বনাবলৈ মাটি এডোখৰ ৰেডি কৰি আছো 100 গাড়ী মাটি অৰ্ডাৰ দিছিলো পেলাবলৈ অকনমান দ মাটি যে হেতু কাৰণে 50 গাড়ী হৈ গল বাৰু আৰু 50 গাড়ী বাকি আছে পেলাবলৈ সপোন এটা আছিল এখন তামোলৰ বাড়ি বনোৱা বাগান বনোৱা হে সপোনটো লাহে লাহে পূৰণ হ'বলৈ গৈ আছে বাৰু আপোনালোকে চাই থাককচোন বাৰু ভিডিঅটো মোৰ সম্পূৰ্ণকৈ এই মাটিডোখৰ মানে বহু বছৰ ধৰি এনে পৰি আছিল সেইকাৰণে ভাবিছো এবাৰ তামোল সামুল ৰুই মেলি এখন বাগানে কৰি দিও নেকি হেতু কাৰণে যোৱা কালিৰ পৰা মাটি পেলাই আছে ট্ৰেক্টৰে পুৰা পেলাই আছে এইখিনি মাটি যোৱা কালি পেলালে আৰু আজি পেলাই আছে আজি মানে পেলাই সম্পূৰ্ণ হৈ যাব বুলি কৈছে বাৰু বাৰিষা হলে অলপ মানে পানী হুমায় মানে পানীটো গুচি যায় বাৰু কিন্তু হলো অকমান দেৰি কাৰণে থাকিলেও তো আমাৰ তামোল পুলি বেয়া হৈ যাব সেইকাৰণে পানী মাটি পেলাইছো আৰু এইফালে চাওক ধুনীয়া ধুনীয়া কচু থুৰি ওলাই আছে হেতু কাৰণে মই জুনমণিক চিঙিবলৈ দিছো মই খাই বহুত বেছি ভাল পাওঁ তাই কিন্তু ইমান এটা ভাল নাপায় চিঙিবলৈ মন কৰা নাছিলে কিন্তু মই হলে মানে ধমকি চমকি দি চিঙিবলৈ কলো কাৰণ কচু মাছৰ লগত খাবলৈ ইমান ভাল লাগে নহয় কচু থুৰি কচুটো বেছি ভাল পায় মনোজ ভাই চিঙি দিছো আৰু সেইকাৰণে চিঙিলা বহুত মজা মজা আছে এইবিলাক দেখা নাই এইবিলাক ষ্ট্ৰবেৰী ৱাও ক'ৰ পৰা পালা তুমি ষ্ট্ৰবেৰী জংঘল ফালে ফুট লগাব পাৰে আই চাও চাও হৈ গল দেখোন ফুট ৱাও আপোনালোকৰ ফালে যদি এনে ধৰণে মাটি চাটি পেলাবলগীয়া হয় কি গাড়ীত পেলাই ক'বচোন বাৰু আমাৰ মানে ধেমাজিত অকল ট্ৰেক্টৰে চলে পুৰা ট্ৰেক্টৰ চলে যিমান ডাঙৰ ডাঙৰ বিল্ডিং অট্টালিকা নহওক ট্ৰেক্টৰে মানে গোটেই মাল চাল পেলাই শেষ কৰি দিয়ে এই বস্তুটো কি বুলি কয় মই আজিলৈকে নাজানো নামটো ষ্ট্ৰবেৰী বুলি কয় আকৌ সৰুতে কিন্তু আমি বহুত খেলিছিলো এই বস্তুটো বুটলি 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 সৰু সৰু হৈ থাকোতে যেতিয়া আমি কস্তুৰী সমান বয়সত আছিলো খুব বুটলো আৰু আমি ফুট লগাও মানে কপালত ৰঙা ৰঙাকে যেনেকে কস্তুৰীটা লগাই আছে ইমান গৰম হৈছে এয়া এৰ কি বুলি কয় ওয়াটাৰমেলন কঁঠাল 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 নহয় ওয়াটাৰমেলন বুলি কয় তৰমুজ দিয়া ইস জি খাইছে আৰু এবাৰ খাই দিয়া বহুত মিঠা মাটিবোৰ বহুত ঢিলা যে খেতি কৰা মাটি সেইটো কাৰণে বাৰে বাৰে ফচিয়ে থাকে ট্ৰেক্টৰবোৰ সেইখন এখন ষ্টাৰ্ট বন্ধ হৈ গ'ল ষ্টাৰ্ট নোহোৱা হৈ থাকিলে নতুন ঘৰ কোন কোন থাকিব ইয়াত দুইটা মানুহ থাকিব পাৰিব হয় নেকি মই ক'ত থাকিম মই তুমি ইয়াত বাথৰুম ক'ত থাকিব ইয়াত ঘৰটো চাওঁ কিমান হ'ল চাওঁ এইটো কি ঘৰ হৈ থাকিলে আকৌ এইটো চিক্ৰেট ৰুম বনাইছে পোৱালি এখন ট্ৰেক্টৰ পেলোৱাৰ কথা আছিলে বৰ্তমানলৈকে 70 ট্ৰেক্টৰ মান হ'ল বাৰু আৰু 30 মান লাগিব চাগে এখন ট্ৰেক্টৰ পেলোৱাৰ কথা আছিলে এতিয়ালৈকে 95 ট্ৰেক্টৰ হৈ গ'ল মানে টোটেল পেলোৱা আৰু 5 ট্ৰেক্টৰ মান পেলালে হৈ যাব বাৰু একদম জুখত মানে মই ধৰিছো যিমান ধৰিছো সিমানে খাব মানে মাটি ইয়াত কেমেৰা আগত এনে কাম কৰি দেখাব আৰু এতিয়া এই ট্ৰেক্টৰখনৰ ডালাটো বেয়া মানে এনেকে খলা বমা আছে সেইটো কাৰণে মাটিখিনি ভালকে পৰি নাযায় বাৰে প্ৰতি ফচি যায় মানে বাৰে প্ৰতি মানে কোৰৰ পৰা টানিবলগীয়া হয় এতিয়া টান আৰু বাহ আঠা মাটি মানে পুৰা আঠা মাটি একদম তলৰ পৰা কাটা মাটি যে ৰাতিও হৈ গ'ল সন্ধিয়াও হৈ গ'ল মাটি পেলোৱা কামো শেষ হৈ গ'ল আৰু আমি চিধা আহি গ'লো জিমলৈ আৰু জিম মানে 1.5 ঘণ্টামান কৰিলোঁ এতিয়া একদম শেষ হৈ গ'ল
আৰু আজি মই জিমতে গা ধুই মেলি মানে আজি মই জিমতে গা ধুম আজি মই আপোনালোকক আমাৰ জিমৰ বাথৰুমটো দেখুৱাই আছো বলক এইফালে চাওক ইয়াত মতা মানুহে মুতে আৰু হাগে আৰু ইয়াত মাইকী মানুহে মুতে আৰু হাগে ইয়াতে মই গাটো ধুম বুলি ভাবিছোঁ কাৰণ মাইকী মানুহৰ ৰুমটো মানে একদম চাফা হৈ আছে আৰু ল'ৰাবিলাকে মানে অলপ লেতেৰা ভেতেৰা কৰে আৰু সেইটো কাৰণে এইটো বহুত ধুনীয়া মহিলাৰ বাথৰুম ইয়াতে মই এতিয়া বিন্দাছ গাটো ধুম বেয়া নাপাব দেই মহিলাসকল ধুই ললো বঢ়িয়াকে গাটো আজি জিমত মানে প্ৰথমবাৰ গা ধুই চালো আৰু ভালে লাগিল বাৰু ঠাণ্ডা ঠাণ্ডা পানী ওলাইছিলে আৰু এটা কাপোৰ কানি পিন্ধি ললো এতিয়া ব'লা এটা বলক গৈহে থাকো আৰু এতিয়া আমি ৰুকচিনত আছো ৰখি আছো এইয়া আমাৰ গাড়ী আহি গৈছে আজি মানে আমাৰ এটা নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি সকলো এতিয়া গৈ আছো অয়ানলৈ আমাৰ মানে অৰুণাচলৰ অয়ান নামৰ ঠাইডোখৰলৈ গৈ আছো আহি পালোহি আৰু ঘৰটো চাওকচোন ইমান ধুনীয়া এই ঘৰবোৰ আমি চিনেমাতহে দেখি পাওঁ আজি ৰিয়েল লাইফত দেখি পাইছো ইমান ধুনীয়া লাগিছে আৰু আহি পোৱাৰ লগে লগে আমাক পাকঘৰলৈ সোমাবলৈ দি লাল চাহৰ লগত এয়া মাছ দিছে আৰু এটা চাটনি দিছে চাটনিটো কিন্তু আল্টিমেট দেই ইমান টেষ্টি হৈছে খাবলৈ মোক পাকঘৰটো ইমানেই ভাল লাগিছে চাওকচোন এবাৰ মই ধুনীয়াকে দেখুৱাই দিছো আপোনালোকক ডিজাইনবোৰ চাওক আৰু ইমান বঢ়িয়া লাগিছে এইয়া চাওকচোন ধোৱা ওলাই যাবলৈ কিমান ধুনীয়াকে এটা চিষ্টেম আছে আৰু ইয়াত এখন জালনা আছে য'ত মানে মাছ মাংস ধুনীয়াকে শুকুৱাব পাৰি এই আমাৰ পাইচাৰ হেল্ল' আজি পাইচাৰ ঘৰতে আহিছিলো হয় খুব সুন্দৰ এটা নিমন্ত্ৰণ খুব বেছি ভাল লাগিল আৰু পাইচাৰ মানে ইয়াত হোমষ্টে আছে বহুতো হোমষ্টে অয়ানত আছে আৰু সঁচাকৈ বহুতে বেছি ধুনীয়া আৰু চাওকচোন আপোনালোকে ইমান ধুনীয়া ধুনীয়া চফা আমাৰ অসমৰ পৰা বহুত মানুহ আহে অৰুণাচলত ফুৰিবলে মানে যদি থাকিব বিচাৰে আমাৰ ছাৰৰ ঘৰত থাকিব পাৰে কাৰণ অৰুণাচল একেবাৰে ওচৰত ধুনীয়াকে ফুৰি হোমষ্টেত মজাকৈ থাকিব মানে আমাৰ জুনাইৰ পৰা একেবাৰে ওচৰতে হয় যদি আপোনালোকে মানে থাকিবলৈ বিচাৰে তেতিয়াহ'লে মই ছাৰক মানে কণ্টেক্ট নম্বৰটো দি থৈ দিছো আপোনালোকে কণ্টেক্ট কৰি এইফালে যদি আহে কেতিয়াবা তেতিয়াহ'লে আহি মানে খুব সুন্দৰকে বহুত বেছি আহে খুব সুন্দৰকে থাকিব পাৰে এতিয়াও আছে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এটা পাৰ্টি আছে আৰু গুৱাহাটী আছে গুৱাহাটীৰো আছে আৰু আমি মানে এনে আৰু অলপ স্পেচিয়েলকে আহিলো ইমান ধুনীয়া ঘৰটো চালে চাই থাকিবলৈ মন যায় ইমান সুন্দৰ আৰু এইফালে চাওকচোন লিপষ্টিক এগ্লনিমা লাইন 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 পুৰা কিমান চাব ৰিয়াই দেখিতো বহুত লোভ কৰিছে নাপায় 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 আৰু এইখিনি চাব থুপ খাই গৈছে সঁচাকে দেই এইখিনি চাব ইমান থোপা আৰু এই প্লান্টটো বহুত দামী হয় নাৰ্চাৰীত বহুত দাম লয় হাজাৰৰ ওপৰত লয় এল'ভেৰাও বহুত আছে আৰু এতিয়া হেনো খানা ৰেডি কৰিছে আমাৰ কাৰণে বলকচোন বাৰু থেংক ইউ সঁচাকৈ বহুত ধুনীয়া হোমষ্টে এনেকুৱা এখন হোমষ্টেত আহি থাকিলে মনটো মানে ইমানেই বেছি ভাল লাগি যাব আপোনালোকৰ সঁচাকে মানে কিবা টেনচন থাকিলেও টেনচন উৰি গৈ ক'ৰবাত আকাশত পাই যাবগৈ অলপ চেহেৰাটো দেখুৱাই দিয়ক আকৌ আমাৰ মেডাম এফালে পুৰা খানা বনাই আছে এক ছেকেণ্ড সময় পোৱা নাই লুকাই আছে লাজত বইল চিকেন এয়া পাত চব্জিৰ লগত বনাইছে অঙেৰ পাত পাককম পাত মিক্স কৰি আৰু ইয়াত ভাজি চাটনি চালাড মাংস ভাত গৈ আছো ঘৰলৈ সময়ো বহুত বেছি হৈ গ'ল 12:30 বাজিলে আৰু এই ভিডিঅ'টো মই ইমানখিনিতে সামৰিছো আপোনালোক পামেটি সুন্দৰ ভিডিঅ'ত কেনেকুৱা পালে আজিৰ ভিডিঅ'টো জনাব বুলি একেবাৰে আশা ৰাখিছো আৰু নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰিব বুলি আশা ৰাখিছো